অনুভৱ বুলি ক'ব মই নোৱাৰো মানে অনুভৱটো আমাৰ এবছৰৰ পৰাই আছে আমি যিহেতুকে মই এখন বিদ্যালয়ত অহা মোৰ বেছি বছৰ হোৱা নাই মই মালিগাঁৱত আছিলো আগতে 93 চনৰ পৰা তো ইয়াত অহাৰ পিছত যেতিয়া গম পালো যে এখন 1950 চনত স্থাপিত তাৰ পিছত আমি সকলোৰে সহযোগত আমি মহাৰথ জয়ন্তী পাতিবলৈ ইচ্ছা কৰিলো আমাৰ যিসকল প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে তেওঁলোকেও ইচ্ছা কৰিলে সেই হিচাপে আমি গোটেই বছৰটো বিশেষ কিছুমান কাৰ্যসূচী হাতত লৈছিলো আৰু সেই কাৰ্যসূচীবিলাকৰ যিবিলাক বঁটা বিতৰণী সভা আজি আমাৰ বঁটা প্ৰদান কৰা হ'ব আৰু একেলগে আমি 3 দিন কৰিছো আমাৰ সামৰণি অনুষ্ঠান 29, 30, 31 এই দুদিন আমাৰ বিভিন্ন ধৰণৰ খেলবোৰ আছিলে আৰু আজি আমাৰ মুকলি সভা আৰু লগতে আমাৰ যিখন স্মৃতি গ্ৰন্থ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে লিখি উলিয়াইছে সেইখন আজি আমি উন্মোচন কৰিম আমাৰ আজি বিশেষ কাৰ্যসূচী এইখিনি আমিতো ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ লগতে মানে শিক্ষা মানে আমাৰ যিটো কিতাপৰ শিক্ষাৰ বাহিৰেও আমি তেওঁলোকক বাহিৰা কিছুমান সংগীতৰ ক্ষেত্ৰত বা আমি ব্যায়াম শিকাওঁ প্ৰত্যেক শনিবাৰে তাৰপিছতে আমি নৃত্য শিকাওঁ এনে বিভিন্ন ধৰণৰ আমি শিকাই দিওঁ চাৰিওফালৰ পৰা আমি তেওঁলোকক আনি আছো আৰু আগবঢ়াই আনি আছো যিমানখিনি পাৰিছো আনিছো চেষ্টাটো কৰিছো